কোনো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হ'বলৈ প্ৰাৰ্থীগৰাকীৰ নিম্নতম বয়স কিমান হোৱাটো বাঞ্ছনীয়? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে 18 বছৰ, অপশ্যন বি হৈছে 22 বছৰ, অপশ্যন চি হৈছে 25 বছৰ, অপশ্যন ডি হৈছে 28 বছৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 25 বছৰ। কোনো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হ'বলৈ প্ৰাৰ্থীগৰাকীৰ নিম্নতম বয়স 25 বছৰ হোৱাটো বাঞ্ছনীয়। অসমৰ উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী অসমীয়া ন্যায়াধীশ কোন আছিল? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে কৃষ্ণকান্ত সন্দিকৈ, অপশ্যন বি হৈছে গোপীনাথ বৰদলৈ, অপশ্যন চি হৈছে ৰঞ্জন গগৈ, অপশ্যন ডি দিয়া আছে হৰিৰাম ডেকা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি হৰিৰাম ডেকা। অসমৰ উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী অসমীয়া ন্যায়াধীশ আছিল হৰিৰাম ডেকা। পঞ্চায়ত ব্যৱস্থা ক'ত প্ৰতিষ্ঠা কৰা হৈছে? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে নগৰীয়া অঞ্চল, অপশ্যন বি হৈছে পাহাৰীয়া অঞ্চল, অপশ্যন চি হৈছে গাঁও অঞ্চল আৰু অপশ্যন ডি দিয়া আছে এটাও নহয়। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি গাঁও অঞ্চল। পঞ্চায়ত ব্যৱস্থা গাঁও অঞ্চলত প্ৰতিষ্ঠা কৰা হৈছে। কাৰ পৰামৰ্শ অনুসৰি ৰাজ্যপালে মন্ত্ৰীসকলক নিযুক্তি দিয়ে? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে ৰাষ্ট্ৰপতিৰ, অপশ্যন বি হৈছে প্ৰধানমন্ত্ৰীৰ, অপশ্যন চি হৈছে গৃহমন্ত্ৰীৰ আৰু অপশ্যন ডি দিয়া আছে মুখ্যমন্ত্ৰীৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি ৰাজ্যপালে মন্ত্ৰীসকলক নিযুক্তি দিয়ে। ৭৩তম সংশোধনীৰ মতে সকলো ৰাজ্যতে পঞ্চায়তৰ কাৰ্যকাল কিমান বছৰ ধাৰ্য কৰা হৈছে? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে 2 বছৰ, অপশ্যন বি হৈছে 3 বছৰ, অপশ্যন চি হৈছে 4 বছৰ আৰু অপশ্যন ডি দিয়া আছে 5 বছৰ। এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 5 বছৰ। ৭৩তম সংশোধনীৰ মতে সকলো ৰাজ্যতে পঞ্চায়তৰ কাৰ্যকাল 5 বছৰ ধাৰ্য কৰা হৈছে। অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰীৰ নাম কি আছিল? চাৰিজন মুখ্যমন্ত্ৰীৰ নাম দিয়া আছে। অপশ্যন এ হৈছে গোপীনাথ বৰদলৈ, অপশ্যন বি হৈছে মহেন্দ্ৰ মোহন চৌধুৰী, অপশ্যন চি হৈছে হিতেশ্বৰ শইকীয়া, অপশ্যন ডি দিয়া আছে বিষ্ণুৰাম মেধি। এই চাৰিজনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বিষ্ণুৰাম মেধি। অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰীৰ নাম আছিল বিষ্ণুৰাম মেধি। আঞ্চলিক পঞ্চায়তৰ সমষ্টি কিদৰে নিৰ্ধাৰণ কৰা হয়? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে এখন ৰাজহ গাঁও, অপশ্যন বি হৈছে 2খন গাঁও, অপশ্যন চি হৈছে প্ৰত্যেক গাঁও পঞ্চায়তৰ এলেকা আৰু অপশ্যন ডি দিয়া আছে এটাও নহয়। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি প্ৰত্যেক গাঁও পঞ্চায়তৰ এলেকা। পৌৰ নিগমৰ প্ৰধানগৰাকী কি বুলি কোৱা হয়? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে মুখ্য উপদেষ্টা, অপশ্যন বি হৈছে অধ্যক্ষ, অপশ্যন চি হৈছে সভাপতি, অপশ্যন ডি হৈছে মেয়ৰ। এই চাৰিজনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মেয়ৰ। পৌৰ নিগমৰ প্ৰধানগৰাকীক মেয়ৰ বুলি কোৱা হয়। অসম বিধানসভাৰ আসনৰ সংখ্যা কিমান? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে 110খন, অপশ্যন বি হৈছে 118খন, অপশ্যন চি হৈছে 122খন আৰু অপশ্যন ডি দিয়া আছে 126খন। শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 126খন। অসম বিধানসভাৰ আসনৰ সংখ্যা হৈছে 126খন। অসম বিধানসভাৰ প্ৰথমগৰাকী অধ্যক্ষৰ নাম কি আছিল? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে মহম্মদ আমিৰ উদ্দিন, অপশ্যন বি হৈছে হিতেন্দ্ৰ নাথ গোস্বামী, অপশ্যন চি হৈছে বিশ্বজিৎ দৈমাৰী আৰু অপশ্যন ডি দিয়া আছে বসন্ত কুমাৰ দাস। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বসন্ত কুমাৰ দাস। অসম বিধানসভাৰ প্ৰথমগৰাকী অধ্যক্ষৰ নাম আছিল বসন্ত কুমাৰ দাস। এতিয়া আহিছোঁ আমি তাৰ পাছৰটো প্ৰশ্নলৈ। অসম বিধানসভাৰ প্ৰথমগৰাকী উপাধ্যক্ষ কোন আছিল? ইয়াতো সেই একেই অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে মহম্মদ আমিৰ উদ্দিন,
অপশ্যন বি হৈছে হিতেন্দ্ৰনাথ গোস্বামী, অপশ্যন চি হৈছে বিশ্বজিৎ দৈমাৰী, অপশ্যন ডি হৈছে প্ৰশান্ত কুমাৰ দাস। এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো হ'ব শুদ্ধ উত্তৰ? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মহম্মদ আমিৰুদ্দিন। অসম বিধানসভাৰ প্ৰথমগৰাকী উপাধ্যক্ষ আছিল মহম্মদ আমিৰুদ্দিন। কিমান চনৰ সংবিধান সংশোধনী আইনৰ যোগেদি জিলা ভিত্তিত জিলা পৰিষদ গঠনৰ ব্যৱস্থা কৰা হৈছিল? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে 1973 চনত, অপশ্যন বি হৈছে 1975 চনৰ, অপশ্যন চি হৈছে 1976 চনৰ আৰু অপশ্যন ডি দিয়া আছে 1980 চনৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1973 চনৰ। 1973 চনৰ সংবিধান সংশোধনী আইনৰ যোগেদি জিলা ভিত্তিত জিলা পৰিষদ গঠনৰ ব্যৱস্থা কৰা হৈছিল। পৌৰসভাৰ কাৰ্যকাল কিমান বছৰ? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে 4 বছৰ, অপশ্যন বি হৈছে 5 বছৰ, অপশ্যন চি হৈছে 6 বছৰ, অপশ্যন ডি হৈছে 10 বছৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 5 বছৰ। পৌৰসভাৰ কাৰ্যকাল হৈছে 5 বছৰ। 1994 চনৰ অসম পঞ্চায়ত আইনৰ কিমান ধাৰা মতে আঞ্চলিক পঞ্চায়তত সমিতিৰ ব্যৱস্থা আছে? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে 50 নং ধাৰা, অপশ্যন বি হৈছে 52 নং ধাৰা, অপশ্যন চি হৈছে 54 নং ধাৰা, অপশ্যন ডি হৈছে 56 নং ধাৰা। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 52 নং ধাৰা। 1994 চনৰ অসম পঞ্চায়ত আইনৰ 52 নং ধাৰাৰ মতে আঞ্চলিক পঞ্চায়তত সমিতিৰ ব্যৱস্থা আছে। 1994 চনৰ অসম পঞ্চায়ত আইনৰ কিমান ধাৰাত গাঁও পঞ্চায়তৰ কাৰ্যসমূহ বৰ্ণনা কৰা আছে? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে 30 নং ধাৰাত, অপশ্যন বি হৈছে 35 নং ধাৰাত, অপশ্যন চি হৈছে 40 নং ধাৰাত, অপশ্যন ডি হৈছে 50 নং ধাৰাত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 35 নং ধাৰাত। 1994 চনৰ অসম পঞ্চায়ত আইনৰ 35 নং ধাৰাত গাঁও পঞ্চায়তৰ কাৰ্যসমূহ বৰ্ণনা কৰা আছে। বিধানসভাত গৃহীত হোৱা বিল এখনক আইনত পৰিণত কৰাৰ অধিকাৰ কাৰ হাতত ন্যস্ত থাকে? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে বিধানসভাৰ অধ্যক্ষৰ, অপশ্যন বি হৈছে প্ৰধানমন্ত্ৰীৰ, অপশ্যন চি হৈছে মুখ্যমন্ত্ৰীৰ, অপশ্যন ডি হৈছে ৰাজ্যপালৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো হ'ব শুদ্ধ উত্তৰ? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ৰাজ্যপালৰ। বিধানসভাত গৃহীত হোৱা বিল এখনক আইনত পৰিণত কৰাৰ অধিকাৰ ৰাজ্যপালৰ হাতত ন্যস্ত থাকে। অসমৰ লোকসভাৰ আসনৰ সংখ্যা কিমান? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে 6খন, অপশ্যন বি হৈছে 9খন, অপশ্যন চি হৈছে 10খন আৰু অপশ্যন ডি দিয়া আছে 14খন। এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে আগলৈ শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।